আমি অসমীয়া নহওঁ দুখীয়া। কিহৰ দুখীয়া হ'ম? সঁচা ৰাইজ, আমি অসমীয়া লোক অন্তৰৰ পৰা ধনী। অসমীয়া জাতি তথা সোণৰ অসম গঢ় দিওঁতা আছিল চাওলুং চুকাফা। ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰাৰ পিছত আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ মন মেলে। বুঢ়াগোহাঁই, ইয়াতেই মই ৰাজ্য পাতিম, নাম দিম অসম। ইয়াৰ পাছত অসমত আহোম শাসন আৰম্ভ হয়। আহোমসকলে অসমৰ জনগণক একত্ৰিত কৰি গঢ় দিয়ে বৰ অসম। ইয়াৰ পাছত এজন এজনকৈ আহোম স্বৰ্গদেৱে অসমত শাসন কৰে। লাহে লাহে আহোম ৰাজ্য বিস্তাৰ হ'বলৈ ধৰে। আহোমসকলৰ সকলো স্বৰ্গদেৱে অসম আগুৱাই নিয়াত প্ৰভাৱ বিস্তাৰ কৰে। প্ৰমত্ত সিংহৰ দিনত স্বৰ্গদেউ ৰুদ্ৰসিংহই নিৰ্মাণ কৰা ৰংঘৰক পকীকৰণ কৰি পূৰ্ণ ৰূপ দিয়া হয়। আহোমসকলৰ অন্যতম নিদৰ্শন কাৰেংঘৰটি নিৰ্মাণ কাৰ্যও স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত সম্পূৰ্ণ কৰা হয়। ৰাণী অম্বিকাই শিৱসিংহৰ দিনত শিৱদৌল নিৰ্মাণ কৰে। ইয়াৰ উপৰিও বহুতো দৌল বিগ্ৰহ স্থাপন কৰি আমাৰ অসমীয়া জাতিক স্থাপত্য কলাৰ ক্ষেত্ৰত আগবঢ়াই থৈ গৈছে। আহোম ইতিহাসত বহুতো কৈ শেষ কৰিব নোৱাৰা কাহিনী আছে। 1671 চনত মোগল সেনাই ৰামসিংহৰ নেতৃত্বত আহোম ৰাজ্য আক্ৰমণ কৰে। সেই সময়ত আহোমৰ সেনাপতি আছিল লাচিত বৰফুকন। তেওঁ নৰিয়া গাৰেই নেতৃত্ব প্ৰদান কৰি আমাৰ সোণৰ অসমক মোগলৰ হাতৰ পৰা ৰক্ষা কৰি যায়। লাচিত জীয়াই থকালৈকে অসমক আন কাৰো হ'বলৈ নিদিওঁ। কিছুমান বিৰহ গাথায়ো ইতিহাসৰ পৃষ্ঠাত তিয়াই যায়। স্বৰ্গদেউ চুলিকফাৰ দিনত গদাপাণি বা গদাধৰ সিংহৰ পত্নী জয়মতীক নিজৰ স্বামীৰ বাৰ্তা নিদিয়াৰ বাবে গছত বান্ধি শাস্তি দি হত্যা কৰা হৈছিল। 600 বছৰ ৰাজত্বৰ পাছত অসমখন মানৰ দ্বাৰা ক্ষতবিক্ষত হয় আৰু শেষত 1826 চনত মান ৰজা আৰু ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত হোৱা ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে আমাৰ সোণৰ অসমখন ইংৰাজৰ হাতলৈ যায়। ইয়াৰ পাছত অসমীয়া জাতিটোৰ কাৰণে নতুন সংগ্ৰামৰ আৰম্ভ হ'ল। প্ৰায় 600 বছৰ ৰাজত্ব কৰা আহোমসকলৰ এক বৰ্ণিল ইতিহাস আছে। অসমৰ গৌৰৱময় এই ইতিহাসে প্ৰতিজন অসমীয়াৰ মনত দকৈ সাজ বহুৱাই গৈছে। শেষত সঁচা ৰাইজ আমি অসমীয়া লোক অন্তৰৰ পৰা ধনী। যদি ভিডিঅ'টো ভাল পায় প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব। নমস্কাৰ। সঁচা ৰাইজ আমি অসমীয়া লোক অন্তৰৰ পৰা ধনী।